নমস্কাৰ পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ, এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া। আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ। কেতিয়াৰ পৰা তুমি নাচিবলৈ আৰম্ভ কৰিছিলা আজিৰ দিনটোলৈকে বা লতাশিলৰ বিহু সম্ভাগীৰ দিনটোলৈকে কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত যেতিয়া তোমাৰ নামটো ঘোষণা কৰিছিল? প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ। হয়তো কোনোবাখিনিত খুঁত হয়তো ৰখি যাবও পাৰে, কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী বিহুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে মানে অনুশীলন কৰি আহিছিলে, আৰু তাৰ মাজত হয়তো ক'ৰবাত নহয় ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা। মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে, কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ, কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ, আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ, আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ, আৰু সেইকাৰণে চাগে মই আজি এই ক্ষেত্ৰত মই উপনীত হ'ব পাৰিছোঁ। পৰিকল্পনা বুলি ক'বলৈ হ'লে বৰ্তমানলৈকে তেনেকুৱা কোনো পৰিকল্পনা ৰখা নাই, কিয়নো এতিয়া এটা বৰ্তমান গধুৰ দায়িত্ব এটা আহি পৰিছে, আৰু তাৰ বাবে মই যদি অকণমান অনুশীলন কৰি যাওঁ ভালদৰে, তেতিয়া হয়তো মোৰ যিকণি ভাণ্ডাৰ আছে, মোৰ জ্ঞানৰ যি ভাণ্ডাৰ, সেই ভাণ্ডাৰ মই আৰু অকণমান বিশাল কৰি মই ৰাইজৰ মাজত বিলাবলৈ, বা যিসকল মোৰ নিজৰ স্কুল এখন আছে, মোৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মাজত যাতে আৰু অকণমান ভালদৰে বুজনি দি মই নিব পাৰোঁ। যিখন আমাৰ সংস্কৃতি, আমাৰ বিহু বা আমাৰ যিখন আমাৰ সমাজত প্ৰচলিত যিকোনো বিষয়ৰ ওপৰত যাতে তাত্ত্বিক জ্ঞানখিনি যাতে ভালদৰে দিব পাৰোঁ, তেওঁলোকে যাতে বুজি পায়, ইয়াৰ প্ৰতি যাতে আগ্ৰহ হয়। অকল নাচনীজনী ভাল দেখিয়ে যে ময়ো নাচিম সেয়া নহয়, কথাখিনি যাতে বুজি পায়, ইয়াৰ ভিতৰুৱা আঁৰৰ কথাখিনি যাতে বুজি পায়, আৰু বেছি ভিতৰৰ পৰা যে উৎসুকতাৰে যেন নাচিবলৈ ওলাই আহে, তাৰ বাবে মই চেষ্টা চলাম। বসন্তৰ কালতে কুলিৰ মাত শুনিলেও বিহু বিহু লাগিছে মই মৰাণবাসী ৰাইজলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই প্ৰথমৰ পৰাই সৰুৰ পৰাই মই যেতিয়া নাচিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তেওঁলোকে মোক খুব উৎসাহেৰে মোক আগবঢ়াই দিছে, আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে মোক বাট মুকলি কৰি দিছে। তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ বিহুৰ জগতখনত আৰম্ভ কৰাৰ লগতে মোক হেমন্ত দাই হওক বা ৰংমন এনাজৰী, বৈষ্ণৱ দাহঁতেই হওক, ৰণীদাহঁতে হওক, সকলোৱে মোক বিভিন্ন ধৰণে মোক বাট মুকলি কৰি দিছে, আৰু অনিল শইকীয়া ছাৰে মোক তেওঁৰ পৰা মই বহুত শিকিছোঁ আচলতে, নাচৰ ক্ষেত্ৰতে হওক আৰু ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত, তাত্ত্বিক দিশতে হওক, সকলোখিনি ক্ষেত্ৰত মই বহুতখিনি শিকিছোঁ। আৰু প্ৰশান্ত ছাৰক মই ধন্যবাদ দিব বিচাৰিম, সকলোৱে মোক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। বৰ্তমান হয়তো কিছুমানৰ কথা মনত নাহিবও পাৰে, কিন্তু মই সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ দাদাহঁত সকলো ক্ষেত্ৰত থাকে, বাটে পথে হ'লেও তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়, মই সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।